টাইমিটৰ দৰ্শকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি কিয়নো ৰাজ্যত পুনৰ হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড এজন ব্যক্তিয়ে পত্নীৰ লগতে যিঘৰ ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল তেখেতকো হত্যা কৰিলে আৰু আনকি সেইজন ব্যক্তিৰ পুত্ৰই নিজে ভয়ংকৰ মন্তব্য কৰে যে দেউতাই মা আৰু লগতে বৰ্তাক হত্যা কৰিলে জনাইছে এই মুহূৰ্তত এই ভয়ংকৰ ঘটনাৰ বিষয়ে টাইমিটৰ সমূহ দৰ্শকক ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড একেটা ঘৰতে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে শুৱনি কোঠাত উদ্ধাৰ হয় সুধীৰ গগৈৰ মৃতদেহ আৰু একেটা ঘৰতে আন এটা কোঠাত উদ্ধাৰ হ'ল কাজৰ চুংকাঙৰ মৃতদেহ আৰু কণমানি পুত্ৰৰ এক ভয়ংকৰ মন্তব্য দেউতাই প্ৰথমে সুধীৰ গগৈ তাৰ পিছত মাক হত্যা কৰিলে কণমানি পুত্ৰৰ এই ভয়ংকৰ ভাষ্য দেউতাকৰ বিৰুদ্ধে নিজেই এই মন্তব্য কৰিলে পুত্ৰই অভিযুক্ত হত্যাকাৰী ৰাজীৱ চুংকাং বৰ্তমান পলাতক অৱস্থাত আছে আৰক্ষীয়ে বিচাৰি ফুৰিছে ৰাজীৱ চুংকাঙক কিন্তু পলাতক অৱস্থাত আছে আৰু ডিব্ৰুগড়ৰ বৈৰাগী মঠ মল খুপসা কছাৰী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড এদিন পূৰ্বে ৰাজীৱ চুংকাং আৰু কাজল চুংকাং পুত্ৰৰ সৈতে সুধীৰ গগৈ ঘৰত ভাড়াতীয়া হিচাপে আহিছিল আৰু এদিন পূৰ্বে অহা ভাড়াতীয়াই এনেধৰণৰ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে ৰাজীৱ চুংকাঙে কাজল চুংকাং আৰু লগতে সুধীৰ গগৈক হত্যা কৰাৰ এই মুহূৰ্তত অভিযোগ উত্থাপিত হৈছে আৰু পুত্ৰই নিজেই মন্তব্য কৰিলে কণমানি পুত্ৰই যে দেউতাই এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিছে এদিন পূৰ্বে ভাড়াতীয়া ঘৰলৈ আহি ডিব্ৰুগড়ত এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ বৈৰাগী মঠ মল খুপসা কাছাৰী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু একেটা ঘৰতে দুটাকে মৃতদেহ উদ্ধাৰ হৈছে এই দৃশ্যাংশ দেখুৱাইছে টাইমিটৰ সমূহ দৰ্শকক এইটো ঘৰতে ভাড়াতীয়া হিচাপে আহিছিল ৰাজীৱ চুংকাং আৰু কাজল চুংকাং সুধীৰ গগৈ ঘৰলৈ আহিছিল ভাড়াতীয়া হিচাপে আৰু তাৰ পিছতে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে ৰাজীৱ চুংকাঙে নিজ পত্নী কাজল চুংকাং আৰু লগতে ঘৰৰ মালিক সুধীৰ গগৈক হত্যা কৰিলে আমাৰ সৈতে ডিব্ৰুগড়ৰ এছপিৰ মন্তব্য আছে পোনে পোনে টাইমিটৰ সমূহ দৰ্শকক সেই মন্তব্য দেখুৱাই লৈছো তেখেতে এই হত্যাকাণ্ডৰ বিষয়ে কি কৈছিলে পালো যে দুটা ডেড বডি আছে সেই ঘৰত আৰু যেতিয়া আমাৰ টিম আহিলে টিম চালে যে ইঞ্জুৰি মাৰ্কছ আছে তো তেতিয়া আমি গম পালোঁ যে এইটো এটা ডাবল মাৰ্ডাৰ দুটা আমাৰ ভিক্টিম আছে ইয়াত এটা হ'ল সুধীৰ গগৈ আৰু এটা হ'ল কাজল ভূমেজ তো সুধীৰ গগৈ ঘৰৰ মালিক আছে আৰু কাজল ভূমেজ ইয়াত ভাড়া ল'বলৈ আহিছিলে আৰু অলপ তেওঁৰ ডিনাৰ আছেই লগতে তো সেইকাৰণে আমি গম পাইছোঁ যে এইটো মাৰ্ডাৰ হৈছে আৰু এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ যি একিউজ পলাতক হৈ আছে এতিয়া সৰু বাচ্চা আছে তো তাৰ বেচিকলি আমি এতিয়া বেচিকলি ডিছক্ৰিপশ্যন ক'ব খোজা নাই কেনেভাৱে হত্যা কৰা হ'ল পাইছে নেকি এটা এইটো ৰুটি বনোৱা টাৱা আছে সেইটো তেজ ষ্টেন আছে তাতে আৰু যি ইঞ্জুৰি আছে সেইটো ইঞ্জুৰি একে নিচিনা লাগি আছে তো সেইটো ইউজ হৈছিলে আৰু যি লেডি আছে তেওঁৰ ষ্ট্ৰাংগুলেশ্যন কৰি হত্যা কৰা হৈছিলে এনেকৈ প্ৰতীত হৈছে এতিয়া বাকী পষ্টমৰ্টম ৰিপৰ্টত ওলাব দেওবাৰে মানে খুৰা সন্ধিয়া সময়ত মানে কি বজাৰ কৰি আহি মেলি সন্ধিয়া থাকিলে সম্ভৱ আৰু ভাড়া দিছে যে আমি গমেই নাপালোঁ ভাড়া সোমাইছেই বুলি তাৰপৰা সৰু বাচ্চাটোৱে কৈছে কি খুৰাক মানে আংকলক মাৰিলে বুলি কৈছে সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত ডন হৈছিলে খুৰাই সম্ভৱ ক'লে চাগে কিয় কাজিয়া কৰিছে চাগে আজি ৰাতিপুৱা যেতিয়া হেৰি কৰিলোঁ এইটো কি কয় শুই উঠি মানে কি এই ভাড়াঘৰ সেই ল'ৰাটো কণমানিটোৱে যিটোৱে মানে মাকক হত্যা কৰা দেখিছিলে আমাৰ মাজুগুৰা হত্যা কৰা দেখিছিলে তেখেতে মানে কি কৈছেগৈ যে এনেকৈ আংকলকো মাৰিলে মাকো মাৰিলে পাপাই বৰ্তাটোক মাৰিলে তাৰপিছত মাক মাৰিলে মাক ডিঙি চেপি মাৰিছিলে তাৰপিছত নাজানো মোক বহি গ'ল এতিয়াতো চৰাই দেখালে মোক এইটো টাৱা দি মাৰিছে পাকঘৰত মাৰিছে পাকঘৰত মাৰি কিনে হাতত বান্ধিছে আৰু ভৰি বান্ধিছে কঁকালত বান্ধিছে এইটো মাৰিছে এনেকৈ
পাকঘৰত মাৰিছে পাকঘৰত মূৰত মাৰিছে মুখত মাৰিছে মুখখনৰ অৱস্থা নাই ঘটনা কৰা মানে এইটো তাৰ মানুহজনী দল লাগি থাকে শুনিছোঁ ৰাতিপুৱা শুনিছে এইবিলাক কথা আহিছে দেওবাৰে আহিছে আহি কিনে এইটো ঘটনা ককাইদেউক কিন্তু কালি পৰহিয়ে মাৰিছে তাৰ মানুহজনী কালি মাৰিছে এই ল'ৰাটোৰ পৰা গম পাইছে ছাৰ এই ল'ৰাটো আছে যে সৰু ল'ৰাটো সিয়ে কৈছে মানে সি কৈ দিম বুলি ক'লে তেতিয়া মই ককাইদেউ পৰহি কালি মাৰিছে এইটো মানে এই ল'ৰাটোৱে কৈছে ল'ৰাটোৱে ভাত দিব আহিছিলে ভাত মানে মাকলে টিফিন লৈ আহিছে আহোঁতে তেতিয়া কৈছে বোলে তেতিয়া কৈ দিম বুলি কোৱা দেখি মানে মানুহজনীক মাৰিলে